পিছত ক্লাছ 10ৰ ভিডিঅ' বনাই আছোঁ। এই ভিডিঅ'টো বনাৰ এটা উদ্দেশ্য আছে, সেই উদ্দেশ্যটো হৈছে তোমালোকৰ ৰেজাল্টটো ভাল কৰিব লাগে। ক্লাছ 10ত যিসমূহ ছাত্ৰ ছাত্ৰী আছা সেইসমূহ ছাত্ৰ ছাত্ৰীৰ ৰেজাল্টটো বহুত ভাল কৰিব লাগে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে থাম্বনেল আৰু টাইটেলত হয়তো দেখি গমেই পাইছা যে ভিডিঅ'টোৰ উদ্দেশ্য কি। ভিডিঅ'টোৰ উদ্দেশ্য হ'ব লাগিছে, কেতবোৰ এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিবোৰ ছাত্ৰ ছাত্ৰীৰ পাছ কৰাৰ চিন্তা বহুত, মানে যে মই পাছ কৰিম নে নাই, মানে দুটা মন, হয়তো মই পাছ কৰিম নয়তো মই ফেইল কৰিম। ভাল বেয়া ফল হ'ব পাৰে, কিন্তু ফেইল কৰাৰ সম্ভাৱনা বেছি আছে। যদি এনেকৈ ষ্টুডেণ্ট আছে তেন্তে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত মোৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব, মোৰ লগত কণ্টেক্ট কৰিবা। মই তোমালোকক পাছ কৰাৰ কেপাচিটি মই কৰি দিম। 100% চিয়'ৰ মই পাছ কৰাৰ কেপাচিটি কৰি দিম। পাছ কৰাৰ কেপাচিটি মানে কি, মোৰ লগত যিখিনি PDF আছে সেইখিনি PDF যদি কোনোবা ষ্টুডেণ্টে ভালকৈ পঢ়ে তেন্তে প্ৰতিটো ছাবজেক্টত 60+ পাব পাৰে। প্ৰতিটো ছাবজেক্টত 60+ মানে কোনোবাই 80ও পাব পাৰে। গতিকে পঢ়িব লাগিব। এতিয়া পঢ়া নাই, নপঢ়ি মোক যদি কয় যে মই 60+ নাপালোঁ কিয়, মোৰ কমন নপৰিল কিয়, তেন্তে সেইটোৰ ৰেছপঞ্চিবিলিটি কিন্তু মই নল'ম, কাৰণ মই তোমালোকক অলৰেডি দিছোঁ। এতিয়া তুমি পঢ়া নাই সেইটো দোষটো মোৰ নহয়। গতিকে মই দিছোঁ মানে এইটো নহয় যে পৰীক্ষাত কমন পৰিবই। কমন পৰিবলৈ হ'লে পঢ়িব লাগিব, আৰু পঢ়িবলৈ লাগিব প্লাছ বুজিব লাগিব প্লাছ লিখিব লাগিব। এতিয়া ধৰা বুজিলা ঠিকেই, কিন্তু পৰীক্ষাৰ খাতাত লিখাৰ অভ্যাস নাই, হাতৰ আখৰ বেয়া, তেন্তে লাভ কি হ'ব? ৰিয়েলিটি কত পাবা? 30+ বা 29 গ্ৰেছ মাৰ্ক পাই পাছ কৰিবা। গতিকে সেইটো গ্ৰেছ মাৰ্ক যদি পাই পাছ কৰা বা হাতৰ আখৰ বেয়া, তেন্তে সেইটোৰ দোষ কিন্তু মোৰ নাই। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত কণ্টেক্ট নম্বৰ দিয়া আছে, অতি শীঘ্ৰে কণ্টেক্ট কৰা। পাছ কৰাৰ কেপাচিটি মই কৰি দিম। পাছ কৰাৰ কেপাচিটি মানে তোমাক ভাল নম্বৰ লৈ দিয়াৰ ৰেছপঞ্চিবিলিটি মোৰ। গতিকে তোমাৰ পঢ়িব লাগিব, ঠিক আছে? তো কোনোবা ষ্টুডেণ্ট যদি তেনেকুৱা আছে মোৰ লগত অতি শীঘ্ৰেই কণ্টেক্ট কৰিব লাগে, ঠিক আছে? ধন্যবাদ।